ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন 1905 চনত স্থাপিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱপূৰ্ণ 120 বছৰীয়া জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন কৰা হয় আৰু সমস্ত ক্ষেত্ৰ গায়ন বায়নেৰে ভক্তিময় হৈ পৰে 2025 বৰ্ষৰ 17 জানুৱাৰীৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জয়ন্তী সমাৰোহৰ বাবে এখন শক্তিশালী উদযাপন সমিতি সহ 17খন উপ সমিতি গঠন কৰি প্ৰায় 60 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰি ব্যাপক প্ৰস্তুতি চলাই থকা সমান্তৰালকৈ দেওবাৰে পুৱা 9 বজাত স্মৃতিগ্ৰন্থ সমিতিৰ সম্পাদক মৃগাংক বৰাই আঁঠৰা লাইখুটা স্থাপনত মংগলিক ৰীতি নীতিৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী ঢোলৰ ওজা থুলেশ্বৰ ডেকাই লাইখুটা স্থাপন কৰে লাইখুটা স্থাপন অনুষ্ঠানত 120 বছৰীয়া জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকা সম্পাদক তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুমেশ্বৰ বৰদলৈ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং মাছ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সচিব লক্ষীপ্ৰসাদ ডেকা নগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মৃদুল হাজৰিকা উপসভাপতি সঞ্জয় কুমাৰ কাকতি সহ জয়ন্তী উদযাপন সমিতি আৰু বিভিন্ন উপসমিতিৰ প্ৰতিনিধি আৰু বিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ব্যুৰ ৰিপৰ্ট নিউজ আপডেট আজি এটা অতি পবিত্ৰ দিন এটা পবিত্ৰ স্থানত আজি আমি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ 120 বছৰীয়া জয়ন্তী উৎসৱৰ লাইখুটা বিদ্যালয়ৰ খেলপথাৰত আমি স্থাপন কৰিছোঁ এই বিদ্যালয়খন 1905 চনতে প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু 1905 চনৰ পৰা 2005 চনলৈ 100 বছৰ সম্পূৰ্ণ কৰিছিলে আৰু 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেতিয়াই এটা শতবৰ্ষীয় অনুষ্ঠান কৰাৰ চিন্তা চৰ্চা কৰিছিলে কিছু আগবাঢ়িছিল কিন্তু ভিন্ন কাৰণত হৈ নুঠিল 2018 বৰ্ষত পুনৰ এটা চেষ্টা হৈছিলে কিন্তু বিভিন্ন কাৰণত এইবাৰো হৈ নুঠিল এতিয়া 120 বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰহাৰ ৰাইজে এই দিশত কিছু সহায় সহযোগ আগবঢ়াব বুলি যেতিয়া মই কথাটো বুজি পাইছিলোঁ তেতিয়া এই দিশত কিছু আগবাঢ়িছিলোঁ আৰু তাৰে ফলশ্ৰুতিত 2023 বৰ্ষৰ 9 নৱেম্বৰ তাৰিখে ইয়াৰ আৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হৈছিল আৰু বছৰজোৰা কাৰ্যসূচীৰে শতাব্দী সমাৰোহখিনি পালন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে তাৰ ফলশ্ৰুতিত আজি লাইখুটা স্থাপন কৰা হ'ল অহা 2025 বৰ্ষৰ 17, 18, 19 জানুৱাৰীত এই মূল অনুষ্ঠানটি অনুষ্ঠিত হ'ব ইয়াতেই এইখন খেলপথাৰতে মূল অনুষ্ঠানটি অনুষ্ঠিত হ'ব মই বিদ্যালয়ৰ প্ৰাক্তন সকলো ছাত্ৰ ছাত্ৰী ইয়াৰ লগত জড়িত শিক্ষক কৰ্মচাৰী প্ৰাক্তন বৰ্তমান সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম এই অনুষ্ঠানটিত আন্তৰিকতাৰে সহযোগ কৰক তেখেতসকলে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা হৈছে গতিকে ছাত্ৰছাত্ৰীসকলক ৰেজিষ্ট্ৰেশ্যন জনাম তাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে বাকী কায়িকভাৱেও তেখেতসকল আহি ইয়াত উপস্থিত আমাৰ কাৰ্যসূচীসমূহ পালন কৰাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ লগতে লগত সংগতি ৰাখি 28 নৱেম্বৰত বিদ্যালয়ৰ এটা থিম ছং মুকলি কৰা হৈছে সেই থিম ছংটো সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ দেশ বিদেশলৈকে সিঁচৰতি বিদ্যালয়সকলক মই আহ্বান জনাম সকলো আহি কায়িকভাৱে এই অনুষ্ঠানভাগ সফল কৰি তোলাত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ আপোনাৰ এই শতাব্দীখনৰ বাজেট কিমান আছিলে এই বাজেট প্ৰায় 60 লাখ টকাৰ বাজেট এখন প্ৰস্তুত কৰা হৈছে কিন্তু ধন সংগ্ৰহত কিছু আমি এতিয়াও পিছ পৰি আছোঁ এই ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ মই বিনম্ৰ অনুৰোধ থাকিব সকলোৱে যেন আমাৰ আৰ্থিকভাৱে সহায় কৰি মানে আমাক সহযোগ কৰি সহায় কৰে তাৰ বাবে সকলোলৈ মোৰ আন্তৰিক আহ্বান থাকিব সকলোৱে সহায় কৰক আমি সুন্দৰভাৱে পাৰোঁ পকী বাউণ্ডাৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই আপুনি যদি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে তেতে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি দিব পাৰিব
ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডাৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল ইটা ৰড চিমেণ্ট মিষ্টিকে ধৰি খৰচৰ পৰিমাণো হয় অধিক কাম শেষ হওঁতে হওঁতে সময়ো লাগে বেছি এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই খৰচো কম সময়ো লাগে মাত্ৰ 2-3 দিন এই ৰেডিমেড বাউণ্ডাৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা ৰড চিমেণ্ট শিল বালিৰে নিৰ্মিত এই বাউণ্ডাৰী ৱালবোৰ অতি মজবুত জানিব পৰা মতে প্ৰায় 4.5 ফুট মাটিৰ তলত পুতি দিয়া পকী পোষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয় এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে আপুনি নগাঁৱলৈ আহিব লাগিব আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব এছ কনষ্ট্ৰাকচনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডাৰী ৱাল ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহলে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে এটো কেনেকুৱা কি আছে সুবিধা আমাৰ ইয়াত কনষ্ট্ৰাকচন হয় এই আপোনাক এটো কিহৰ পৰা ম্যানুফ্যাকচাৰ কৰিছে এটো আমি হিল বালি ৰড সিমেন্ট সব মিলাই এটা প্ৰিপেয়াৰ কৰো হয় এই আপোনালোকে ফিটিং নিজে কৰে নে এটো কমপ্লিট ফিনিশিং আমি দিও এই ৰেটটো কেনেকুৱা কি পৰে এটো আমি পাৰ স্কয়াৰ ফুট 120 স্কয়াৰ ফুটত কৰো এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে এটো কিমান ৰেটত কৰিছে এটো আমি 120 কৰিছো 120 এটো আপোনালোকে কিহৰ পৰা বনায় এটো তো আমি সিমেন্ট বালি হিল গুটি এইবিলাক মিলাইহে বনাও আপোনাৰ লাষ্টিংটো কেনেকুৱা এটো আপোনাৰ 50 বছৰ যাব আজাদি কোনো টেনচন কৰিব নালাগে 50 বছৰ যাব আপোনালোকৰ কিবা গ্যাৰান্টি থাকে নেকি কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম তোমালোকে মুখে কৈছে এইটো ক'লে নহব আমি কোনোবা যদি কয় দলিতে এগ্ৰিমেন্ট কৰিব পাৰিম য'ত কৈ সহি কৰিব পাৰিম আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হলে আপোনালোকৰ কন্টাক্ট নম্বৰ পাব ন আমাৰ স্ক্ৰিনত যেটো নম্বৰ থাকিব যোগাযোগ কৰিলে আমি কন্টাক্ট কৰিলে আমি কৰি দি থৈ আহিম ন কেনেকুৱা পাইছে যেটো নগাঁৱৰ পৰা হি আপোনাৰ বাউণ্ডাৰীয়াল কাম কৰিছে কেনেকুৱা পাইছে মই ভালে পাইছো কামখিনি মানুহখিনিও ভাল আহিছে তেওঁলোকে ইয়াতে কৰিছে ভাল পাইছো মই কামখিনি আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম যেহেতু দেখা যায় বাউণ্ডাৰী ৱালত সদায় ইটা লগায় আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে কি খৰচা কমে নেকি হয় কমে আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নাই বহুতখিনি পইচা লাগে গতিকে মই ভিডিঅ'টো পাইছিলো মোবাইলত পাই তেখেতক মই ফোনত যোগাযোগ কৰিলো তেনেকৈ মই কৰিছো আপোনাৰ যেটো বাউণ্ডাৰী ৱালটো কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে 4 দিনৰ ভিতৰত হয় যথেষ্ট পইচা ৰাহি হৈছে যথেষ্ট হৈছে হয় ৰাহি হৈছে আপোনাৰ কোন জায়গাৰ ঘৰ মই গুৱাহাটী এতিয়া আপুনি য'ত বনাই আছে কোন জায়গা যোৰহাট গৰমৰ পুৰণা গৰমৰ হয়